আজি এই ফেয়াৰৰ অনুষ্ঠান আহি প্ৰায় শেষৰ পৰ্যায়ত পাইছোঁ। মই প্ৰথমে ইয়াত উপস্থিত থকা আমাৰ সকলো অফিচাৰ্ছক মই ধন্যবাদ জনাইছোঁ। আমি এই দুজন যোগ্য ব্যক্তিক আজি ফেয়াৰৰ অনুষ্ঠানত সন্মান আমি একেলগে জনাব পাইছোঁ। আৰু বিশেষ ক'বলগীয়া নাই, মই অলৰেডি কৈছোঁ এই দুজন নিৰ্দোষ ব্যক্তিৰ আমাৰ এই ডিভিজনৰ বা এই বিভাগৰ তেওঁলোকৰ অৱদান বা তেওঁলোকৰ ডেডিকেশ্যন ইতিমধ্যে আপোনালোকে গম পালে। আৰু আমাৰ ব্ৰহ্মই নিজেও কিছু অভিজ্ঞতাৰ কথা ক'লে, লগতে গয়াৰীও। গতিকে মই এটা আশা কৰোঁ, আমাৰ এই নতুন যিবিলাক ইঞ্জিনিয়াৰ্ছ বা আমাৰ ষ্টাফ আছে তেওঁলোকক যদি যেনেকৈ পায় তেওঁলোকৰ অভিজ্ঞতাখিনি আমাক শ্বেয়াৰ কৰি উপকৃত কৰিবলৈ আশা ৰাখিছোঁ। আৰু নিশ্চয় আমাক সেইটো লাগিবই। সঁচাকৈ এই বিভাগত কাম কৰা এটা মানে বিচিত্ৰ বৈচিত্ৰ আছে যে এনেকুৱা এটা অভিজ্ঞতা হয়তো আৰু বিভাগত নাই। গতিকে মই আকৌ এবাৰ তেওঁলোকৰ সুখময় দীৰ্ঘ জীৱন কামনা কৰিছোঁ। আৰু আমাক এই কোকৰাঝাৰৰ হেডকোৱাৰ্টাৰ হিচাপে হওক বা হ'ল BDCৰ হেডকোৱাৰ্টাৰ হিচাপে হওক, তেওঁলোকে আমাৰ নতুন যিখিনি আমাৰ ইঞ্জিনিয়াৰ্ছ হওক বা কৰ্মচাৰী হওক তেওঁলোকে যদি যেনেকৈ পায় আমাক তেওঁলোকৰ অভিজ্ঞতা আমাক শ্বেয়াৰ কৰিব বুলি মই আশা ৰাখিছোঁ। আৰু ভৱিষ্যত আমাৰ হেডকোৱাৰ্টাৰৰ ছাত্ৰ বা আমাৰ বিভাগৰ ছাত্ৰক যদি আমি কিবা ইনোভেটিভ থিংকিং আমি লওঁ তেওঁলোকক আমি নিশ্চয় জনাম। বা আমাৰ